Hello guys, মই এটা নতুন ভিডিঅ' আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। যোৱা কালি মানে নতুনকৈ মোবাইল এটা অনা হ'ল। মোবাইলটো মানে কেমেৰা টেষ্ট কৰি চাওঁ বুলি ভাবিছো। আপোনালোকক দেখুৱাও আহকচোন কেনেকুৱা কেমেৰা কোৱালিটি কেনেকুৱা আহে আহকচোন চাওঁ। গাইস মোবাইলটোৰ নাম হৈছে OnePlus Nord CE2 Lite 5G হয় মোবাইলটো। তাৰপিছত আপোনাৰ ইয়াৰ বেক কেমেৰা হৈছে মেইন কেমেৰা যোনটো এইটো 64 মেগাপিক্সেল আৰু ফ্ৰণ্ট কেমেৰা হৈছে 16 মেগাপিক্সেল। এতিয়া আহকচোন আমি আপোনালোকক কেমেৰা টেষ্ট কৰি দেখুৱাই আছো কেনেকুৱা হয় আপোনালোকে চাওক। ফটোটো উঠা হৈয়ে গ'লে মানে এতিয়া ভিডিঅ' অলপ ধৰি লও চাওঁ বুলি ভাবিছো কৰি পেলাই কেনেকুৱা কোৱালিটি হয় ভিডিঅ' অলপ কৰোঁ আহকচোন। মই নতুনকৈ লোৱা মোবাইলটোতে ভিডিঅ' বনোৱা হৈছে আৰু ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। চাওক মই এবাৰ জুম কৰি দিছো, জুমটো টেষ্ট কৰি চাইছো। এইপিনে চাওক, এইটো জুম কৰিছো। আপোনাৰ ইয়াত 6x জুম আছে, মই 6x জুম কৰি দিছো। এইপিনে চাওক অলপ ফাটিছে, ইমান কোৱালিটি ঠিক নহয় বাৰু। গাইজ মানে এতিয়া যোনটো মোবাইল দি আমি ভিডিঅ' কৰি আছোঁ এইটো হৈছে আপোনাৰ OnePlus Nord CE2 Lite 5G। সেই মোবাইলটোৱে আমি ভিডিঅ' কৰি আছোঁ। আপোনালোকে জনাব কেমেৰা কোৱালিটি কেনেকুৱা হৈছে, ভাল হৈছেনে নাই। এতিয়া আমি ভিডিঅ'টো 180p কৰি আছোঁ। ভিডিঅ'টো কেনেকুৱা হৈছে অলপ জুম কৰি দিয়া, জুম কেনেকুৱা হয় চাওক, জুমিং টেষ্ট। গাইজ মানে এতিয়া মই দুখনমান ফটো তোলোঁ, মই আপোনালোকৰ স্ক্ৰীণত লগাই দিম। ফটোকেইখন কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব দেই। মই ফটোকেইখনমান মাৰি লওঁ। এইপিনে ধুনীয়াকৈ আপোনাৰ এইপিনে ধান আছে, ধানৰ ফটো মাৰিছোঁ। তাৰপিছত এইপিনে মাৰিছোঁ আপোনাৰ গছ গছনি। তাৰপিছত এইপিনে বেলিটো ওলাই আছে। এইপিনে বেলিটো চাইডে মাৰি চাইছোঁ ফটো কেনেকুৱা হয়। তাই ভিডিঅ' কৰি আছে তাকে মাৰি দিছোঁ বাৰু। এইপিনে বেলিটো আছে। এতিয়া ফটোকেইখন মই আপোনালোকৰ স্ক্ৰীণত লগাই দিম, কেনেকুৱা হয় জনাব। আৰু মোবাইলটো এনে ভালেই, এইটো আপোনাৰ 20,000 ভিতৰত ধুনীয়া মোবাইল। এইটো আপোনালোকে চলাব পাৰে। কেমেৰা কোৱালিটিও ইমান বেয়া নহয়, ভালেই ধৰক। আপোনালোকে ল'ব বিচাৰিলে এইটো মোবাইল ল'ব পাৰে। OnePlus Nord CE2 Lite 5G মোবাইল, 5G ধুনীয়াকৈ ছাপোৰ্ট কৰিব। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু মানে বহুত দিন হ'ল ভিডিঅ' দিবই পৰা নাই, ঘৰতো মানে কাম কাজ অলপ চলি আছে, সেইবাবে যিমান পাৰে খুব শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে।